নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো ৰিলায়েন্সৰ স্মাৰ্ট বজাৰৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ফৰ ৰিলায়েন্স স্মাৰ্ট বজাৰ, কোম্পানী হপিন্স কেণ্ডি টয়। পোষ্টটো হৈছে শ্ব'ৰুম চেলছ প্ৰমোটাৰ। পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 14 to 16,000 ইন হেণ্ড লাভ কৰিব। লগতে ESI, PF আৰু ইনচেণ্টিভ এইবোৰ সুবিধা লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন 12 এণ্ড এবভ বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ এটলিষ্ট 1 year ইন কাউণ্টাৰ চেলছ। কাউণ্টাৰ চেলছৰ মিনিমাম 1 বছৰৰ অভিজ্ঞতা থাকিলে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ ইন FMCG প্ৰডাক্ট কেন এপ্লাই। লোকেশ্যনবোৰ হৈছে গুৱাহাটী লোকেশ্যনৰ বাবে 3জন কেণ্ডিডেট বিচাৰিছে, তেজপুৰৰ বাবে 1জন, ডিফুৰ বাবে 1জন আৰু বঙাইগাঁও লোকেশ্যনৰ বাবে 1জন কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে জব কেইটাৰ বাবে, তেখেতলোকে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9692736865। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 AM to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো সুবনশ্ৰী মটৰ্ছ টাটা ডিলাৰ নৰ্থ লখিমপুৰ ফালৰ পৰা মুকলি হৈছে। অথৰাইজ ডিলাৰশ্বিপ অফ টাটা মটৰ্ছ পেছেঞ্জাৰ্ছ ভেহিকল লিমিটেড। পোষ্টকেইটা হৈছে 1 নম্বৰতে ছাৰ্ভিচ মেনেজাৰ। জবটোৰ বাবে মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা BTech পাছ কেণ্ডিডেট বিচাৰিছে আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 3 years এক্সপিৰিয়েঞ্চ থকাসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 2 নম্বৰ DET। জবটোৰ বাবে মেল কেণ্ডিডেট বিচাৰিছে আৰু পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech বা ডিপ্ল'মা বিচাৰিছে। লগতে মিনিমাম 3 বছৰ চেম ফিল্ডত কাম কৰাৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকে বায়'ডাটা এখন লগত লৈ যাব লাগিব আৰু ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে। যদি কোনোবা ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে, তেখেতলোকে জব কেইটাৰ বাবে অহা 10 জুন তাৰিখে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ভেন্যু দিয়া হৈছে সুবনশ্ৰী টাটা মটৰ্ছ। ইণ্টাৰভিউ লোকেশ্যন NH15 হাতীলুং নৰ্থ লখিমপুৰ আছাম 787031। এই এড্ৰেছত অহা 10 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। মৰ্ণিং 10 AM পৰা ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ এটেণ্ড কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো টোটেল ফুডছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। কোম্পানী টোটেল ফুডছ প্ৰাইভেট লিমিটেড। উই আৰ হায়াৰিং চেলছ এক্সিকিউটিভ। পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে টু এক্সপাণ্ড আৱাৰ ফ্ৰজেন ফুডছ ডিভিজন এক্ৰছ ভেৰিয়াছ লোকেশ্যন। অপেন পজিশ্যন চেলছ এক্সিকিউটিভ বিচাৰিছে ডিব্ৰুগড়, তিনিচুকীয়া আৰু দুলীয়াজান লোকেশ্যনৰ বাবে। নেক্সট লোকেশ্যন হৈছে যোৰহাট, শিৱসাগৰ, মৰিয়নি আৰু গোলাঘাট লোকেশ্যনৰ বাবে বিচাৰিছে আৰু নাহৰলগুন, অৰুণাচল প্ৰদেশ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ৰুল অভাৰভিউ এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। চেলছ এক্সিকিউটিভ ফ্ৰজেন ফুডছ। দ্য চেলছ এক্সিকিউটিভ উইল বি ৰেছপনচিবল ফৰ ড্ৰাইভিং চেলছ, মেনেজিং ক্লায়েণ্ট ৰিলেশ্যনশ্বিপ and ensuring the efficient distribution of frozen food product in assigned territory. Ideal candidates should have prior experience in FMCG or frozen food sales and an active network in retail wholesale channels. Candidate requirement জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। 1 to 2 year এটা অভিজ্ঞতা থাকিব লাগিব। ফ্ৰজেন ফুড চেলছ মেণ্ডেটৰী হয়। এজ আপ টু 30 yearsলৈকে এপ্লাই কৰিব পাৰিব আৰু জবটোৰ বাবে আপোনালোকৰ 2 wheeler থাকিব লাগিব, মেণ্ডেটৰী হয়। চেলাৰী নেগচিয়েবল হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জব কেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু-বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 wheeler আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, মেণ্ডেটৰী হয়। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী লাভ কৰিব 11,400 ইন হেণ্ড লাভ কৰিব। লগতে PF, ESIC আৰু পেট্ৰলৰ খৰচ লগতে মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে। জব লোকেশ্যন হৈছে শিলচৰ। শিলচৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। শিলচৰ 20 ফুটি পইণ্ট এইটো লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে।
মেনশ্যন কৰা লোকেশ্যনটোৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো চিগনেট ইন ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। পোষ্টবিলাক হৈছে 1 নম্বৰতে ফাইনেন্স মেনেজাৰ। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন CA ইণ্টাৰ্ণ বা MCOM পাছ কেণ্ডিডেট বিচাৰিছে। 2 নম্বৰতে ছেলছ মেনেজাৰ পোষ্টৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। 3 নম্বৰ চিফ ইঞ্জিনিয়াৰ BTech ইন চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা বা ডিগ্ৰী থাকিলে এপ্লাই কৰিব পাৰিব। পেইণ্টাৰ আৰু AC টেকনিচিয়ান পোষ্টৰ বাবে ডিপ্ল'মা থাকিব লাগিব। আৰু 6 নম্বৰতে ESK, 7 নম্বৰ ডেস্ক এটেণ্ডেণ্ট, 8 নম্বৰতে লণ্ড্ৰী ছুপাৰভাইজাৰ। পোষ্টকেইটাৰ বাবে 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। পোষ্টকেইটাৰ বাবে যিসকল কেণ্ডিডেটৰ 11 ফিল্ডত কাম কৰা অভিজ্ঞতা থাকিব তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে লিখি দিব চিগনেট ইন ডিব্ৰুগড়। পজিশ্যন নেম আপোনালোকে যোনটো পোষ্টৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 5 জুনৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো JB হোণ্ডাৰ ফালৰ পৰা মুকলি হৈছে। JB হোণ্ডা ইজ হায়াৰিং ছেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। যোৰহাট আৰু 6 মাইল গুৱাহাটীৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। জবকেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল ভাল হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা গ্ৰেজুৱেট পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই কৰিব পাৰিব। পেছন ফৰ অট'মোবাইলছ এণ্ড কাষ্টমাৰ এংগেজমেণ্ট, 2 হুইলাৰ লাইচেঞ্চ প্ৰিফাৰ্ড। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, লগতে 2 হুইলাৰ থাকিব লাগিব। কেণ্ডিডেট উইথ এক্সপেৰিয়েঞ্চ ইন অট'মোবাইল চেলছ উইল বি গিভেন প্ৰিফাৰেঞ্চ। জবকেইটাৰ বাবে আপোনালোকে যথেষ্ট এটা ভাল চেলাৰী লগতে ইনচেণ্টিভ আৰু কেৰিয়াৰ গ্ৰ'থ অপৰচুনিটি লাভ কৰিব। ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট ছাপৰ্ট। জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে 6 জুনৰ ভিতৰত আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো IIFL ফাইনেন্সৰ ফালৰ পৰা মুকলি হৈছে। কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে। কোৱালিফিকেশ্যন HS পাছ বা গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। এজ লিমিট মিনিমাম 18 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব জবকেইটাৰ বাবে। চেলাৰী লাভ কৰিব আপ টু 17,500 আৰু জবকেইটাৰ বাবে ইণ্টাৰভিউ 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে ইণ্টাৰভিউ চলিব, অৰ্থাৎ আজিৰ পৰা 6 তাৰিখলৈকে ইণ্টাৰভিউ চলিব। ভেনু দিয়া হৈছে ডিব্ৰুগড়ৰ বাবে নম্বৰ 1 লক্ষীনগৰ F গলি মানকটা। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। 2 নম্বৰতে গোলাঘাট লোকেশ্যনৰ বাবে বেঙেনাখোৱা অ'ল আমলাপট্টি নিয়েৰ মৌজাদাৰ অফিচ গোলাঘাট। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। 3 নম্বৰতে চিৰতীয়া গাঁও অপজিট মেঘা বিবাহ ভৱন পুলিবৰ যোৰহাট লোকেশ্যনৰ বাবে এইটো এড্ৰেছত ইণ্টাৰভিউ হ'ব। 4 নম্বৰতে শিৱসাগৰ লোকেশ্যনৰ বাবে হাতীঘলি PS গৌৰীসাগৰ শিৱসাগৰ। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। বেনিফিট হিচাপে আপোনালোকে ষ্টে এণ্ড ছেফ ফেচিলিটি লগতে ফিউল এলাউন্স আৰু ইনচেণ্টিভ লাভ কৰিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আছে ইণ্টাৰভিউ এটেণ্ড কৰিব যোৱাৰ আগতে আপোনালোকে অফিচ আৱাৰ্ছত এবাৰ যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰ জবটো হোটেল পেলাকিয় গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জব লোকেশ্যন GS ৰোড খানাপাৰা গুৱাহাটী হয় আৰু পোষ্টবিলাক হৈছে 1 নম্বৰতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট অৰ হোটেল মেনেজমেণ্ট ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। B নম্বৰ ফ্ৰণ্ট অফিচ বেল বয় 12 গ্ৰেজুৱেট বা হোটেল মেনেজমেণ্টৰ ডিগ্ৰী বা ডিপ্ল'মা থাকিলে এপ্লাই কৰিব পাৰিব। C নম্বৰ লণ্ড্ৰী এটেণ্ডেণ্ট 12 পাছ এণ্ড এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। D নম্বৰ প্লাম্বাৰ পোষ্টৰ বাবে প্লাম্বিঙৰ ভালদৰে নলেজ থাকিলে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে E নম্বৰতে ইলেক্ট্ৰিচিয়ান ITI ইলেক্ট্ৰিচিয়ান ডিপ্ল'মা থাকিব লাগিব। F নম্বৰ F&B কেপ্টেইন, G নম্বৰ F&B GSA ষ্টেৱাৰ্ড আৰু F&B কণ্ট্ৰলাৰ। I নম্বৰতে CDP ইণ্ডিয়ান কুইজিন। পোষ্টকেইটাৰ বাবে হোটেল মেনেজমেণ্টৰ ডিগ্ৰী আৰু ডিপ্ল'মা কম্পালচৰি হয়। যদি আপোনালোকৰ হোটেল মেনেজমেণ্ট কৰা হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব।
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো পোদ্দাৰ মহিন্দ্ৰা EV ছেগমেণ্ট গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। চেলছ কনচালটেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 year ইন অটোমোবাইল চেলছ, EV কাৰ চেলছ বেকগ্ৰাউণ্ডৰ পৰা অহা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। জবকেইটাৰ বাবে আপোনালোকৰ কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল ভাল হ'ব লাগিব। প্ৰ'ভেন এবিলিটি টু ড্ৰাইভ চেলছ এণ্ড মিট টাৰ্গেটছ। জবটোৰ বাবে এপ্লাই কৰিবলৈ হ'লে মেইল ID দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে মেইলৰ জৰিয়তে 5 জুনৰ ভিতৰত আবেদন কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।